জনসংখ্যাৰ পৰিৱৰ্তনৰ লগে লগে ডেমোগ্ৰাফিৰ পৰিৱৰ্তনৰ লগে লগে যেতিয়া সত্ৰৰ 50 কিলোমিটাৰলৈকে আমাৰ চিনাকি মানুহবোৰ নোহোৱা হৈ যায় সত্ৰটো মানুহ যোৱা কমি যোৱা আৰম্ভ কৰে। আজি আমি বৰপেটা ধুবুৰীত বহু কেইখন সত্ৰ দেখিছো যে ভক্তসকলেও তাত যাব ইচ্ছা নকৰে কাৰণ কাষৰ পৰিৱেশটো কাৰো কাৰণে গ্ৰহণযোগ্য নহয়। এজন বা দুজন সত্ৰাধিকাৰ বা ডেকা সত্ৰাধিকাৰ বা এজন দুজন শিষ্যৰে সত্ৰসমূহ জীয়াই ৰখাৰ প্ৰচেষ্টা কৰা হৈছে, কিন্তু সত্ৰসমূহত যোৱা আৰু ঘূৰি অহা দুইটাই খুব ক'ব গ'লে প্লিজেণ্ট এক্সপিৰিয়েঞ্চ নহয়। গুৱাহাটীৰ ওপৰত গ'লে নগাঁও পাৰ হ'লে গোলাঘাটৰ পৰা পৰিৱেশ কিছু পৰিৱৰ্তন হয়, কিন্তু গোলাঘাট পোৱাৰ আগলৈকে যিকোনো সত্ৰলৈকে যোৱাৰ পৰিৱেশটোৱেই আমি কেতিয়াও প্লিজেণ্ট বুলি ক'ব নোৱাৰোঁ। আজি কুবাইকাটা সত্ৰৰ কথা কোৱা হৈছে, মই চেষ্টা কৰিলে তাত 10 বিঘা মাটি লৈ দিব পাৰোঁ, কিন্তু কাষৰ পৰিৱেশটো এনেকুৱা যে সেই 10 বিঘা মাটি লৈ লোৱাৰ পিছতো সত্ৰখন বহু দিনলৈ ছাৰ্ভাইভ নকৰে। যদি কাষত বৰদোৱা সত্ৰ নাথাকিলেহেঁতেন, বৰদোৱা সত্ৰৰ পৰা যদি তেল চাকি নাহিলেহেঁতেন, কুবাইকাটা সত্ৰৰ বন্তি হয়তো কেতিয়াবাই নুমাই গ'লহেঁতেন। আৰু যদি অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাহিলহেঁতেন, বৰদোৱা সত্ৰয়ো বদৰুদ্দিন আজমলৰ পৰাই তেল চাকিৰ খৰচ লৈ সত্ৰ চলাবলগীয়া পৰিৱেশলৈকে লাহে লাহে যোৱা আৰম্ভ কৰিছিল। আৰু ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত। যেতিয়া শিষ্যৰ পৰিৱৰ্তে চৰকাৰৰ পৰিৱৰ্তে বদৰুদ্দিন আজমলৰ পৰা সত্ৰই যেতিয়া দান অনুদান ল'ব লাগে, সি বুজিব পাৰি যে সত্ৰখন কিমান নিসহায় অৱস্থাত আছে। কাকো ব্লেম দি লাভ নাই। যেতিয়া বিকল্প নাথাকে মানুহে সকলো কৰিব। বিকল্পৰ অভাৱ আহিছিলে যে ক'ত যাম আমি কাক ক'ম, কোৱা মানুহজন কোন? আৰু যেতিয়া কোৱা মানুহজন কথা কোৱা মানুহজন নাথাকে তেতিয়া সন্মুখত যি পাম তাকে আমি ল'ব এসময়ত বাধ্য হৈ যাওঁ। আৰু বহুতো সত্ৰই কোনোবাই ল'ব খোজা নাই, সত্ৰখনকে উঠাই আনিছে। আজি তেনেকুৱা উদাহৰণ বৰপেটাত আমি বহুত পাম যে মূল স্থানৰ পৰা সত্ৰখন উঠাই আনি আন এক স্থানত প্ৰতিষ্ঠা কৰা হৈছে যাতে অক্ষয় বন্তি গছি যেনে তেনে জ্বলাই ৰাখিব পৰা যায়। জনসংখ্যাৰ পৰিৱৰ্তনৰ লগে লগে ডেমোগ্ৰাফিৰ পৰিৱৰ্তনৰ লগে লগে যেতিয়া সত্ৰৰ 50 কিলোমিটাৰলৈকে আমাৰ চিনাকি মানুহবোৰ নোহোৱা হৈ যায় সত্ৰটো মানুহ যোৱা কমি যোৱা আৰম্ভ কৰে। আজি আমি বৰপেটা ধুবুৰীত বহু কেইখন সত্ৰ দেখিছো যে ভক্তসকলেও তাত যাব ইচ্ছা নকৰে কাৰণ কাষৰ পৰিৱেশটো কাৰো কাৰণে গ্ৰহণযোগ্য নহয়। এজন বা দুজন সত্ৰাধিকাৰ বা ডেকা সত্ৰাধিকাৰ বা এজন দুজন শিষ্যৰে সত্ৰসমূহ জীয়াই ৰখাৰ প্ৰচেষ্টা কৰা হৈছে, কিন্তু সত্ৰসমূহত যোৱা আৰু ঘূৰি অহা দুইটাই খুব ক'ব গ'লে প্লিজেণ্ট এক্সপিৰিয়েঞ্চ নহয়। গুৱাহাটীৰ ওপৰত গ'লে নগাঁও পাৰ হ'লে গোলাঘাটৰ পৰা পৰিৱেশ কিছু পৰিৱৰ্তন হয়, কিন্তু গোলাঘাট পোৱাৰ আগলৈকে যিকোনো সত্ৰলৈকে যোৱাৰ পৰিৱেশটোৱেই আমি কেতিয়াও প্লিজেণ্ট বুলি ক'ব নোৱাৰোঁ। আজি কুবাইকাটা সত্ৰৰ কথা কোৱা হৈছে, মই চেষ্টা কৰিলে তাত 10 বিঘা মাটি লৈ দিব পাৰোঁ, কিন্তু কাষৰ পৰিৱেশটো এনেকুৱা যে সেই 10 বিঘা মাটি লৈ লোৱাৰ পিছতো সত্ৰখন বহু দিনলৈ ছাৰ্ভাইভ নকৰে। যদি কাষত বৰদোৱা সত্ৰ নাথাকিলেহেঁতেন, বৰদোৱা সত্ৰৰ পৰা যদি তেল চাকি নাহিলেহেঁতেন, কুবাইকাটা সত্ৰৰ বন্তি হয়তো কেতিয়াবাই নুমাই গ'লহেঁতেন। আৰু যদি অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাহিলহেঁতেন, বৰদোৱা সত্ৰয়ো বদৰুদ্দিন আজমলৰ পৰাই তেল চাকিৰ খৰচ লৈ সত্ৰ চলাবলগীয়া পৰিৱেশলৈকে লাহে লাহে যোৱা আৰম্ভ কৰিছিল। আৰু ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত। যেতিয়া শিষ্যৰ পৰিৱৰ্তে চৰকাৰৰ পৰিৱৰ্তে বদৰুদ্দিন আজমলৰ পৰা সত্ৰই যেতিয়া দান অনুদান ল'ব লাগে, সি বুজিব পাৰি যে সত্ৰখন কিমান নিসহায় অৱস্থাত আছে। কাকো ব্লেম দি লাভ নাই। যেতিয়া বিকল্প নাথাকে মানুহে সকলো কৰিব। বিকল্পৰ অভাৱ আহিছিলে যে ক'ত যাম আমি কাক ক'ম,
কোৱা মানুহজন কোন আৰু যেতিয়া কোৱা মানুহজন কথা কোৱা মানুহজন নাথাকে তেতিয়া সন্মুখত যি পাম তাকে আমি ল'ব এসময়ত বাধ্য হৈ যাওঁ আৰু বহুতো সত্ৰই কোনোবাই ল'ব খোজা নাই সত্ৰখনকে উঠাই আনিছে আজি তেনেকুৱা উদাহৰণ বৰপেটাত আমি বহুত পাম যে মূল স্থানৰ পৰা সত্ৰখন উঠাই আনি আন এক স্থানত প্ৰতিষ্ঠা কৰা হৈছে যাতে অক্ষয় বন্তি গছি যেনে তেনে জ্বলাই ৰাখিব পৰা যায়